আমি বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰৰ নিজৰ বাসগৃহত আৰু এই পৰিৱেশ মই প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ দ্ৰোণ ভূঞাৰ এয়া ঘৰৰ পৰিৱেশ এইদৰে তেওঁ বিভিন্নজনৰ ফটো তেওঁ এই ঘৰত ৰাখিছে সজাই ৰাখিছে আৰু আমি পোনে পোনে তেওঁৰ পৰা আমি কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম শেহতীয়াভাৱে তেওঁ অমিত শ্বাহৰ পৰা এটা শুভেচ্ছামূলক বাৰ্তা লাভ কৰিছে আৰু সেই শুভেচ্ছামূলক বাৰ্তা লাভ কৰি তেওঁ কেনেদৰে অনুভৱ কৰিছে আমি সেই কথা জানিব বিচাৰোঁ আপোনাৰ প্ৰথম অনুভৱটো কওক যে আপুনি যেতিয়া শুভেচ্ছা বাৰ্তা আপুনি লাভ কৰিছে অমিত শ্বাহৰ পৰা তেতিয়া আপুনি কেনেকুৱা লাগিছে নমস্কাৰ মই যেতিয়া এই পত্ৰখন পালোঁ এই কালি পাই খুলি চালোঁ খুলি চাই অমিত শ্বাহ ডাঙৰীয়া ছাৰে মোলৈ যে মনত পৰি পেলাই শুভেচ্ছা বাৰ্তা দিলে তাতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰো লিখনি আছে তেওঁৰ যে মোলৈ মনত পৰিলে তাৰ মানে মোৰ একে অতি আনন্দ আৰু গোটেই অসম তথা ভাৰতবাসী ৰাইজলৈ মোৰ মানে উৎফুল্লিত আৰু তেওঁলোকলৈ মই আশীৰ্বাদ দিয়াৰ মোৰ কেপাচিটি নাই তথাপিতো তেওঁলোকৰ যিটো মোৰ ওপৰত মৰম ভাৱ সেইটোৱে মই ভাবিছোঁ মোক আশীৰ্বাদ দিছে আৰু মোৰ বহুত আনন্দ লাগিছে আৰু গৃহমন্ত্ৰী বা অমিত শ্বাহ ডাঙৰীয়াই যিহেতু মোলৈ 20 মিনিট কথা পাতি পেলাই মোলৈ এই শুভেচ্ছা বাৰ্তা পঠিয়ালে তাৰ কাৰণত মই বহুত উৎফুল্লিত আৰু এই মই ঘৰটোৱে মোৰ মানে আগল মই এই ঘৰটোৰ কাৰণ যিজন শিল্পী নমৰোঁতে মই এইবিলাক মই ফটো আনি পেলাই ইয়াতে ৰাখিছোঁ আৰু মোৰ গুৰুসকলক ৰাখিছোঁ সেইলৈ মই আৰু কি ক'ম আৰু কাৰণ মোৰ এই প্ৰশিক্ষণ কেন্দ্ৰটো স্কুলটো মানে হৈ আছে মোৰ থ'বলৈ জাগা নাই আৰু তাৰপৰি তেওঁলোকে যদি অলপ চকু দিয়ে মই বহুত আনন্দ পাম হয় হয় আপুনি আমাক যিখিনি কথা ক'লে খুব ভাল লাগিছে আৰু অমিত শ্বাহে আপোনাৰ লগত যি 20 মিনিট সময় কথা পাতিলে সেই 20 মিনিট সময় আপোনাক কি কৈছিল মোক কৈছিল যে আপুনি যে ৰাষ্ট্ৰপতিৰ তাৰ পৰা পুৰস্কাৰটো আনন্তে কিবা কিবি কৰি গৈছে এইটো মোক বুজাই দিয়ক এই বুলি কোৱাতে তেখেতক মই বুজাই দিছোঁ অৱতাৰৰ ভিতৰত প্ৰথম অৱতাৰ হ'ল মৎস্য অৱতাৰ আৰু আমাৰ ভাৰতবৰ্ষখন হ'ল মানে বিজেপি পদুম ফুল আৰু মই ল'ম পদ্মশ্ৰী গতিকে মই গোটেইখিনি পদুমৰ মুদ্ৰা আৰু মৎস্য মুদ্ৰা দি মাননীয় ৰাষ্ট্ৰপতিৰ পৰা অল ইণ্ডিয়া ভাৰতবৰ্ষৰ মানে শংখৰ ফুকেৰে মই এই পুৰস্কাৰটো মই গ্ৰহণ কৰিছোঁ আপুনি এবাৰ দেখাই দিয়ক অমিত শ্বাহক কেনেদৰে কৰিছিল এইটো হ'ল মৎস্য মুদ্ৰা আৰু এইটো পদুমৰ কৰ আৰু এইটো পদুম ফুলিলে আৰু এইটো হস্তাংগত প্ৰণাম মুদ্ৰা ৰাষ্ট্ৰপতিৰ সন্মান আৰু অল ইণ্ডিয়া এই পৃথিৱীৰ সংহাৰণ মুদ্ৰা থাকে এইটো সংহাৰণ মুদ্ৰা এইটো আৰু আনপিনে যেতিয়া পুৰস্কাৰটো লোৱা যায় অল ভাৰতবৰ্ষত শংখৰ ফুক থাকে আৰু কামাখ্যা বৰদাদেৱী নীলাচল পৰ্বতী বাচিনী ষ্ট্ৰং দেৱী এই অম্বুবাচী গৈছে এইটোত শংখৰ ফুক নহ'লে অম্বুবাচী নহয় এইটো লৈ মই পুৰস্কাৰটো মই নিজে গ্ৰহণ কৰিছোঁ শেষৰবাৰৰ বাবে আমি কথা পাতিব বিচাৰিছোঁ আপোনাৰ কৃষ্টিবিধ এবাৰ কৃষ্টিটো মোৰ শুকনানী ওজাপালি শ্ৰীমন্ত শংকৰদেৱৰ আগৰ বস্তু সুকবি নাৰায়ণদেৱে 11,500 পদ তেওঁ ৰচনা কৰিছিল তাৰে ওপৰত সকলো ওজাপালি আমাৰ যিমান অসমৰ ওজাপালি আছে তেওঁ ৰচনা কৰা এই পদৰ মানে গায় আৰু মনসা পূজা কালী পূজা দুৰ্গা পূজা সৰস্বতী পূজা লক্ষী পূজা এইবিলাকত গীত মাত কৰে ওজাপালি এই কৃষ্টিটো হ'ল মানে এনেধৰণৰ সুৰ সঞ্চাৰ অভিনন্দৰ বাসী ও নগৰাই আৰে নন্দের কলিয়া কানাই ঘরে রুকিবার বিনন্দের বাসী নবজায়
এয়া ইয়াতে ৰাগ ৰাগিনী আছে আৰু এই ৰাগ ৰাগিনী থকাৰ কাৰণত ওজাপালি আমি এনেদৰে দেখিবলৈ পাইছোঁ যে লোকশিল্পী দ্ৰোণ ভূঞাই খুব উৎসাহিত হৈছে আৰু এনেদৰে দ্ৰোণ ভূঞা অমিত শ্বাহৰ লগত শুভেচ্ছা বাৰ্তা পাই আনন্দিত হৈছে $5-6 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969